বিধায়ক অখিল গগৈ নেতৃত্বত নতুন ৰূপত নতুনত্ব লাভ কৰিছে শিৱসাগৰ সমষ্টিয়ে। হয়, বিধায়ক অখিল গগৈ কাৰাগাৰৰ পৰা শিৱসাগৰ সমষ্টিৰ ৰাইজে বিধায়ক হিচাপে নিৰ্বাচিত কৰি আনিছিল আৰু তাৰ পিছতেই শিৱসাগৰে উন্নয়নৰ এক নতুন ৰূপ লাভ কৰিবলৈ সক্ষম হৈছে। আৰু আপোনালোকে দেখিছে যে বিধানসভাৰ ভিতৰত যেনেকৈ বিৰোধী ভূমিকা পালন কৰে, ঠিক তেনেকৈ শিৱসাগৰৰ উন্নয়নৰ ক্ষেত্ৰত কেতিয়াও আপোচ কৰা নাই ৰাইজ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়া। আপোনালোকলৈ আমি এটা প্ৰতিবেদন লৈ আহিছো, আপোনালোকে চাওক কেনেকৈ শিৱসাগৰৰ উন্নয়নৰ দিশত অখিল গগৈ ডাঙৰীয়াই নেতৃত্ব লৈছে, কেনেকৈ শিৱসাগৰৰ বৰপুখুৰী পাৰৰ উন্নয়নমূলক কাম কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ পৰা আজুৰি আনিছে বিধায়ক অখিল গগৈ। নতুন ৰূপত শিৱসাগৰ প্ৰাণ পাই উঠিছে বিধায়ক অখিল গগৈৰ নেতৃত্বত। 21 চনৰ বিধানসভা নিৰ্বাচনত কাৰাগাৰৰ পৰা শিৱসাগৰ সমষ্টিৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল ৰাইজৰ দলৰ সভাপতি অখিল গগৈ। অখিল গগৈ বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিছতেই শিৱসাগৰ নতুন ৰূপত প্ৰাণ পাই উঠিছে। এটাৰ পিছত আন এটা উন্নয়নমূলক আঁচনি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ পৰা শিৱসাগৰলৈ আজৰি আনিবলৈ সক্ষম হৈছে বিধায়ক অখিল গগৈ। এক কথাত ক'বলৈ গ'লে অসম বিধানসভাত যেনেকৈ বিৰোধীৰ ভূমিকা শক্তিশালী ৰূপত ৰূপায়ণ কৰে বিধায়ক অখিল গগৈয়ে, ঠিক তেনেকৈয়ে নিজ সমষ্টিৰ শিৱসাগৰৰ উন্নয়নৰ বাবে বিধায়কৰ দায়িত্ব আপোচবিহীনভাৱে পালন কৰিছে। এয়া চাওক শিৱসাগৰৰ হাৰ্ট, শিৱসাগৰৰ বৰপুখুৰীৰ পাৰ। শিৱসাগৰ নগৰৰ জীৱন্ত আৰু অতি ব্যস্ত পথ। ইয়াৰ পাৰতে শিৱসাগৰৰ বেছিভাগ কাৰ্যালয়, উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা চাৰ্কিট হাউচলৈ, শিৱদৌলৰ পৰা কমাৰ্চ কলেজলৈ সকলো আছে। সেই বৰপুখুৰীৰ চাৰিওপাৰৰ প্ৰায় 4 কিলোমিটাৰ পথ কেন্দ্ৰীয় চৰকাৰৰ 10 চিটিজ আৰু ৰাজ্য চৰকাৰৰ প্ৰায় 25 কোটি টকাৰে সুন্দৰকৈ নিৰ্মাণ কৰি থকা হৈছে। এয়া বিৰোধী বিধায়ক হিচাপে অখিল গগৈ দক্ষতা আৰু সমষ্টিৰ ৰাইজৰ প্ৰতি থকা দায়বদ্ধৰ বাবে সম্ভৱ হৈছে। সমষ্টিৰ ৰাইজৰ বিশ্বাসক নতুন ৰূপত আগন্তুক দিনত দেখিবলৈ পাব শিৱসাগৰৰ বৰপুখুৰীৰ পাৰ। ঐতিহাসিক শিৱসাগৰক নতুনত্ব দিবলৈ অব্যাহত থকা উন্নয়নৰ অন্য এক নিদৰ্শন বিধায়ক অখিল গগৈৰ শ্ৰম, প্ৰচেষ্টা আৰু আপোচবিহীনতা, যাৰ বাবে শিৱসাগৰে এক নতুনত্ব লাভ কৰিবলৈ গৈ আছে। এয়া চাওক শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ। বিধায়কগৰাকীয়ে আজি কেন্দ্ৰীয় চৰকাৰৰ নিযুক্ত অভিযন্তা, শিৱসাগৰ সংমণ্ডল PWDৰ কাৰ্যকৰী অভিযন্তা অনুপম হাজৰিকা, SDO প্ৰশান্ত বুঢ়াগোহাঁই, সংশ্লিষ্ট ঠিকাদাৰ আৰু APDSLৰ অভিযন্তাৰ সৈতে শিৱসাগৰ বৰপুখুৰীৰ পাৰত নিৰ্মীয়মানৰ কাম পৰ্যবেক্ষণ কৰে আৰু আগন্তুক মাৰ্চ মাহৰ ভিতৰত শিৱসাগৰৰ হাৰ্ট, বৰপুখুৰীৰ পাৰ সৰ্বাংগ সুন্দৰ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে।